হয় কইনা আনিবলৈ বৰযাত্ৰীক লগত লৈ দৰা ওলাই গৈছিল ঘৰৰ পৰা কিন্তু কইনা ঘৰৰ ৰভাতল নগছকাকৈ দৰা উভতি আহিল কইনা ঘৰৰ পদূলিৰ মুখৰ পৰা আৰু এই যি ঘটনা সংঘটিত হৈছিলে বিহালীৰ চেনিমাৰী গাঁৱত আৰু এই ঘটনাৰ পিছতে আচলতে দৰাৰ বিৰুদ্ধে কইনাৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে দৰা ঘৰীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু এই মুহূৰ্তত মই দৰা ঘৰত উপস্থিত আছোঁ তেলেঙনীয়া গাঁৱৰ প্ৰিয়ম দাসৰ ঘৰত আৰু এই মোৰ সহযোগী দৃশ্য দেখুৱাব আচলতে কইনাক বিয়া নপতাকৈ পদূলি মুখৰ পৰাই দৰা উভতি আহিছিলে আৰু তাৰ পিছতে এই গোটেই ঘটনাটো গৈ পাইছেগৈ বিহালী আৰক্ষী থানা আৰু এই মুহূৰ্তত গাঁৱৰ ৰাইজ আহি এই প্ৰিয়ম দাসৰ ঘৰত উপস্থিত হৈছে আৰু যি বিয়া ঘৰ সেই বিয়া ঘৰত গাঁৱৰ ৰাইজ আছে লগতে দৰা প্ৰিয়ম দাস আছে আৰু পৰিয়ালবৰ্গ আছে মই আপোনাৰ কাষলৈ আহিছোঁ যে বিয়া পাতিবলৈ ওলাই গৈছিলে ঘৰৰ পৰা গৈ পেলাই মাননি দিয়াক লৈ প্ৰথমে কাজিয়া হৈছিলে ঢুলীয়া পাৰ্টিক এটা সৰু কথা আৰু হঠাৎ বিয়া নপতাকৈ আপুনি উভতি আহিলে আচলতে কি হৈছিলে মই ইয়াত বহুত নীতি নিয়মেৰে ঘৰৰ পৰা বৰযাত্ৰী হৈ ওলাই গৈছিলোঁ বৰযাত্ৰী ওলাই যোৱাৰ পাছত প্ৰায় 12টা বাজু হৈছে আমাৰ বিয়াৰ লগ্নটো 12টা বজাৰ পৰা আছিলে আমি 12টা বজাত দৰা কইনা ঘৰত পাওঁতেনে কইনাৰ ঘৰৰ ফালৰ পৰা ঢুলীয়াই গাড়ী ভেটিলে দৰা লাগে লাগে বুলি ক'লে লগে লগে কইনা ভাইকে মোলৈ ফোন মাৰিলে যে তই দৰা সাজত আহিছ ওলাই আহ তোক আজি কাটি পিচ কৰিম বহুত অশ্লীল ভাষাৰে মোক গালি গালাজ দিলে মই ফোনটো কাটি থলোঁ তাৰপিছত আকৌ মানে 7বাৰমান ফোন মাৰিছে মই ফোনটো ৰিচিভ কৰা নাই মোক সখীজন যোনজন গৈছিলে তেখেতে ৰিচিভ কৰিছে তখন আমি আজিতো গৰম তেল ঢালিম বহুত কিবা কানি আৰু তাৰপিছত সেইখিনি কাটি কৰিও মই তাত ৰখি আছিলোঁ তাৰপিছতে এইখিনিতে সুধিলোঁ যে কইনা ঘৰৰ ফালৰ পৰা কৈছে লগ্ন 11 বজাত আছিলে আপুনি 1 বজাত আহিছে 1:30 বজাত আহিছে বিয়া পাতিব এইটো সম্পূৰ্ণ ভুল কথা কৈছে লগ্ন আছিলে আমাৰ 12টা বজাত আমি ইয়াত নীতি নিয়ম কৰি 11:30 বজাত ওলাই গৈছোঁ আমাৰ নামঘৰ আছে নামঘৰত খাৱা খচুকা কৰি ওলাই যাওঁতে আমি তাত 12 বজাত পাইছোঁগৈ এইটো সম্পূৰ্ণ মিছা কথা কৈছে আৰু মই যেতিয়া দৰা গাড়ীত বহি আছিলোঁ তেতিয়া তেখেতসকলৰ ফালৰ পৰা মোক ভেটিছিলে তেতিয়া আমাৰ দাদাই পইচা তেখেতসকলে দাবী কৰিছিলে 5,000 টকা তেতিয়া দাদাই পইচা মাননি দিলে 500 টকা তাৰপিছত এনেকৈ লৈ হ'ব দিয়ক আপোনালোকে মোক ৰাস্তাটো এৰি দিয়ক মই কইনা ঘৰ গৈ মেইন পদূলি পোৱাগৈ নাই তেনেকুৱাতে মোক কইনা ভাইকে ফোন মাৰিছে তই আজি তোক কাটি পিচ কৰিম গৰম তেল ঢালিম বহুত বিভিন্ন ধৰণৰ গালি গালাজ পাৰিছে তাৰপিছতে লাহে লাহে কইনাৰ পক্ষৰ পৰা মানে বিভিন্ন ধৰণৰ লাইট নুমুৱাই দিছে কিবা নুমুৱাই দিছে মইতো গাড়ীতে বহি চাই আছোঁ তাৰপিছত আপোনাৰ যেতিয়া পৰিস্থিতি বহুত বেলেগ হৈ গৈছে তাৰপিছত দৰা গাড়ী যোন ড্ৰাইভাৰ গৈছিলে তেখেতেও ভয় কৰিছে গাড়ীখন ভাঙি দিব বুলি অলৰেডি তেখেতসকলে গাড়ী গোৱা চব ভাঙি দিম দৰা গাড়ী বহুত কিবা কানি কৰিলে কাৰণে মোক নমাই থৈ দৰা গাড়ীখন গুচি আহিলে মই তাত ৰাতিপুৱা প্ৰায় 3:30 বজালৈকে তাত আছোঁ কইনাজনীয়ে যেতিয়া আমাৰ ৰাইজক আদৰাই যেতিয়া কইনা ফালৰ পৰা যেতিয়া লৈ গৈছিলে তেতিয়া কইনাজনী মোৰ নীতি নিয়ম কৰি দিয়া যি মেইন ছেটযোৰ খুলকাই মানে অৰ্ধলংগ বুলি ক'ব লাগিব কইনাজনী আচলতে তেনেকৈ আহি ৰাইজৰ আগত কৈছে বোলে মই তালৈ নাযাওঁ সেইখন ঘৰলৈ মই কেতিয়াও নাযাওঁ বিয়া হৈ আৰু তেনে অৱস্থাত সেই কইনাজনী আনিবলৈ মই কেনেকৈ যাম কইনাই কৈ আছে যে কাজিয়া লাগি থাকোঁতে আপুনি গাড়ীত বহি আছিলে গাড়ীৰ পৰা যদি ওলাই আহিলে হয়তো কাজিয়াখন ভাঙিলে হয় তেওঁ আপোনাৰ লগত আহিলে হয় তেনেকুৱা পৰিৱেশ হ'ল বুলি কৈছে মই এতিয়া কাজিয়া লাগি থকা অৱস্থাত গাড়ীৰ পৰা নামি যাবলৈ অলৰেডি কইনা ভাইকে মোক ভাবুকি দিছে যে তই নামি তোক আজি কাটি পিচ কৰিম তেনেস্থলত মই দৰা গাড়ীৰ পৰা কেনেকৈ নামি যাম 2 বছৰ পূৰ্বে আঙুঠি পিন্ধোৱা হৈছিলে হঠাৎ বিয়াখন ভাঙি গ'ল বিয়াৰ বাবে যথেষ্ট প্ৰস্তুতি চলিছে নিশ্চয় আপোনাৰ বেয়া লাগিছে বিষয়টো মোৰ নিশ্চয় মানে বেয়াটো বহুতেই বেয়া বুলি নহয় মানে মোৰ মনটো গোটেইটো সম্পূৰ্ণ ভাগি গৈছে মোৰ লগতে সকলো ৰাইজেও মন ভাগিছে বিয়ালি গোটেই ৰাইজেও মন ভাগিছে মোৰ লগৰ সমনীয়া মন ভাগিছে এতিয়া মোৰ লগৰ সমনীয়া মোৰ লগতে আছে সদায় আহি আছে আৰু সদায় আহি নাথাকিব মোৰ মনটো মানে সম্পূৰ্ণই মোৰ মনটো ভাগি পৰিছে মানে আৰু কিছু অভিযোগ দিছে কইনাৰ মাকে যে আপুনি বা আপোনালোকৰ দৰা ঘৰীয়াই তেওঁলোকক মাৰপিট কৰিছে ভায়েকক মাৰিছে বা মাকক মাৰিছে এনেকুৱা ধৰণৰ কিছু অভিযোগ আহিছে এইটো সম্পূৰ্ণ মিছা কথা এটা বৰযাত্ৰী ওলাই যেতিয়া গৈছে তাততো আমাৰ দৰা ফালৰ পৰা মাৰপিট কৰিম বুলি যোৱা নাছিলে আমি কইনাজনী আনিম বুলিহে আমি গৈছিলোঁ আমিতো তাত মাৰপিট কৰিম বুলি যোৱা নাছিলোঁ এইটো সম্পূৰ্ণ কইনা মাকে মিছা কথা কৈছে তেখেতসকলে এইটো এটা চালনা এটা সম্পূৰ্ণ প্ৰি প্লেন এইটো তেখেতসকলৰ এটা সৰু কথা কাজিয়া লাগিছিলে
মাননীক লৈ হয় আৰু বাহিৰতে সমস্যাটো সমাধান হৈছিলে হয় ৰাইজ ভিতৰলৈ গ'ল হয় কিন্তু হঠাৎ আকৌ বিয়াখন কিয় নহ'ল মাকে কইনাই ভায়েকে ওলাই আহি কৈছে যে বা যদি তালৈ বিয়া হৈ যায় মই ছুইচাইড হৈ মৰি যাম আৰু কইনাই অলৰেডি জোৰোণত দিয়া কাপোৰ অলৰেডি খুলকাই সৰু শ্বৰ্ট স্পৰ্টিং এটা আৰু পেণ্ট এটা পিন্ধি মোৰ দেউতাক আমাৰ ৰাইজক ক'লে যে মই সেইখন ঘৰলৈ বিয়া হৈ নাযাওঁ মই ভিখাৰী ঘৰলৈ নাযাওঁ তেনেকৈ মন্তব্য দিয়াত আৰু মই সেইজনী কইনা কেনেকৈ গ্ৰহণ কৰিম ধন্যবাদ জনাইছোঁ এয়া আছিলে দৰা আপোনালোক গৈছিলে দৰাৰ লগত ৰাইজৰ লোক তাত সৰু কাজিয়া হৈছিলে যথেষ্ট অভিজ্ঞ লোক আছিলে জ্যেষ্ঠ লোক আছিলে সেই কাজিয়াখন নিয়ন্ত্ৰণ কৰি হয়তো বিয়াখন পাতিব পৰা গ'লহেঁতেন কৃষ্ণ আমাৰ কথা হৈছে কি এই গাঁৱৰ নিবাসী শ্ৰীযুত কেশৱ দাসৰ কনিষ্ঠ পুত্ৰ প্ৰিয়ম দাস চেনিমাৰী নিবাসী স্বৰ্গীয় প্ৰদীপ দাসৰ কন্যা জিনু দাসৰ লগত বহুদিনৰ পৰাই মানে মোকামিলাটো আছিলে বিয়াৰ বন্দবস্তু হৈ গ'ল ইতিমধ্যে যোৱা 1 মে' তাৰিখত জোৰোণ আৰু 2 মে' তাৰিখত বিবাহৰ দিন ধাৰ্য হ'ল আমি জোৰোণৰ দিনাখন 15-16জনমান ভকত আৰু প্ৰায় 20-22জনমান গোপিনী মানে আই মাতৃক লগত লৈ জোৰোণৰ সমস্ত ব্যৱস্থা কৰি আ অলংকাৰকে ধৰি পেলাই মানে বস্ত্ৰ পৰিধান সমস্ত কৰাই মানে আমি কইনাৰ হাতত আমি দিলোঁ আৰু কইনা ঘৰৰ মানুহে আমাক যথেষ্ট মান সন্মান কৰি পেলাই আমাক আদৰ সাদৰ কৰি পেলাই আমাক পঠালে আমি তাত খুব সন্তুষ্ট হৈছিলোঁ কিন্তু বিয়াৰ দিনাখন এটা অভাৱনীয় এটা পৰিস্থিতি মানে উদ্ভৱ হ'ল আমি গ'লোঁ গৈ গেট পাবলৈ আৰু 2-3 লগিমান থকাৰ পিছতে ঢুলীয়াপাৰ্টিয়ে সেই গাড়ী ভেটিলেহি আমি মই শৰাই লৈ পেলাই ভকতৰ লগত আগবাঢ়ি গ'লোঁ কিন্তু তেওঁলোকে কোনোপধ্যে বাট এৰি নিদিয়ে ঢুলীয়াসকলে মই উপায় নাপাই শৰাইখন মাটিত থৈ মই 15 মিনিট সময় নিজে আঁঠু কাঢ়ি তেওঁলোকৰ ওচৰত সেৱা ধৰি আছোঁ তথাপিও তেওঁলোকে বাট পতিলে এৰি নিদিলে এটা সময়ত মানে কইনাৰ মাকজনীয়ে ডিছ এখনত এটা মাটি চাকি জ্বলাই অনা দেখিছোঁ ধূপৰ পেকেট থকা দেখিছোঁ আৰু কিবা আছে কি আছে আমি মানে মন কৰি নহ'লে কিন্তু উপায় নাপায় আমাৰ দৰা ঘৰৰ মানুহৰ গালৈ মানে দলি মাৰি পেলাই দিলে যে ইয়াৰ পৰা তহঁতে গেট আউট দৰা ঘৰৰ মানুহৰ গেট আউট আমি ছোৱালী নিদিওঁ এইবুলি কোৱাৰ পিছত আমি উঠিলোঁ মই থিয় হ'লোঁ আৰু ভকতসকলো মানে অলপ ভয় খালে অলপ হুলস্থুলতা পৰিৱেশৰ সৃষ্টি হ'ল তেনেকুৱাতে অলপ পিছত এই কইনাৰ মাহীকে হ'বনে কি হয় আৰু মোমাইক এটা আহি পেলাই আমাক শৰাই এখন দি পেলাই আদৰ সাদৰ কৰি আমাক লৈ গ'ল লৈ যোৱাৰ পিছত আমি সমাজত বহিলোঁগৈ বহাৰ পিছত আৰু কইনাজনীয়ে এটা অভাৱনীয় পোচাকত আহি যাক নেকি আমি এতিয়া বৰ্ণনা কৰিব নাজানো কইনাৰ ড্ৰেছ সেইটো আচলতে নহয় সেইবিলাক আমাৰ ৰাইজৰ ফালৰ পৰা দৰা ঘৰৰ পৰা দিয়া কইনাৰ ড্ৰেছ খুলি পেলাই মানে বেলেগে ড্ৰেছ পিন্ধি আহি পেলাই মাকৰ সৈতে লম্ফ-চম্ফ কৰিলে আমাক গেট আউট পুনৰ কৈছে আৰু মানে ভায়েকে কৈছে যে সেইখন ঘৰলৈ যদি বা যায় তেতিয়াহ'লে মই ছুইচাইড কৰিম এই বুলি কোৱাৰ পিছত আৰু এগৰাকী মানুহে ক'লে যে আপোনালোকক ছোৱালী নিদিয়ে আপোনালোকে যাওক এই বুলি ক'লত আমি ওলাই গুচি আহিছোঁ আৰু উপায় নাই ধন্যবাদ জনাইছোঁ মই পুনৰ আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কি সিদ্ধান্ত গ্ৰহণ কৰিছে কৈ আছে কইনা ঘৰীয়াই যে আপুনি ছোৱালী চাই ফুৰিছে বিভিন্ন ঠাইত মাজুলীলৈ গৈছে যোৰহাটলৈ গৈছে গতিকতে এতিয়া কি সিদ্ধান্ত গ্ৰহণ কৰিছে এইটো সম্পূৰ্ণ মিছা কথা মই এনেকুৱা এটা পৰিস্থিতিত মই ছোৱালী বিচাৰি যাব পাৰোঁ জানো সেইটো সম্পূৰ্ণ মিছা অভিযোগ তুলিছে কইনা মাকে আৰু তেখেতসকল এতিয়া মতিভ্ৰম হৈছে যিখিনি কাৰ্য কৰিলে সেইখিনি লৈ তেখেতসকল মতিভ্ৰম হৈছে আৰু মই এতিয়া ছোৱালীৰ বিষয়ে ভবাও নাই মোৰ যিখিনি এতিয়া মোৰ মানে যিটো মই অৱস্থাত আছোঁ সেই অৱস্থাটোত মানে মোক এনেকুৱা কিছুমান নিউজ পাই থাকিলে মোৰ আৰু অসুবিধা হয় মোৰ বেছিকৈ আৰু মানে বেয়া হোৱা চান্স আছে মানসিক কিছু আচলতে ভাগি পৰিছে মানসিকভাৱে বুজি পাইছোঁ আৰু যি ঘটনা সংঘটিত হ'ল সেই সময়ত আপুনি গাড়ীতে আছিলে মই গাড়ীতে আছিলোঁ হয় গাড়ী কি আক্ৰমণ কৰিবলৈ আহিছিল বুলি কোৱা শুনিলোঁ আমি গাড়ী আক্ৰমণ কৰিবলৈ আহিব বুলি মানে অলৰেডি আমি শুনা পাইছোঁ দৰা গাড়ী ভাঙি দিব লাগে এনেকৈ কিবা কোৱাৰ কাৰণে যিজন গাড়ী ড্ৰাইভাৰ লৈ গৈছিলোঁ তেখেতে আমাক নমাই গাড়ীখন লৈ গুচি আহিলে আৰক্ষী আহিছিলে নেকি আপোনালোকে আৰক্ষীৰ লগত কথা পাতিছিলে নেকি আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীক মতা হৈছিলে তাৰপিছত আমাৰ বিহালী আৰক্ষী থানাৰ ছেকেণ্ড অফিচাৰ গৈছিলে তাত আমি প্ৰায় 3:30 বজালৈকে ফিল্ডত আছিলোঁ ছাৰো তেখেতসকলক বুজাইছে ঘৰৰ সন্মুখতে ছাৰ ৰখি তেখেতসকলক বুজাইছে তাৰপিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি ছাৰে ক'লে যে তোমালোক যোৱাগৈ তাৰপৰা আমি চেনিমাৰীৰ পৰা ফিল্ডৰ পৰা ঘূৰি আহি আমি বিহালী থানাত ৰাতিপুৱা 3:30 বজাত এজাহাৰ দাখিল কৰিছোঁ কইনাইতো যথেষ্ট অভিযোগ আনিছে আপোনাৰ বিৰুদ্ধে গাড়ীৰ পৰা নামি নাহিলে বা অন্যান্য যিসমূহ বা আপুনি দেৰিকৈ গৈ পাইছেগৈ কইনাৰ প্ৰতি কিবা ক'বলগীয়া এই মুহূৰ্তত আছে নেকি কইনাক জনাবলগীয়া এইবিলাক সম্পূৰ্ণ অভিযোগ তেখেতে যদি ইমানখিনি ক'ব পাৰিছে তেখেতেতো সেই দুই পক্ষত কাজিয়া লাগিছিলে
তেখেতসকলে কাজিয়া কৰিলে আমাক তেখেতসকলৰ মাকক কৈতো মোৰ ওচৰলৈ তেখেত আহিব লাগিছিল তেখেতক মই 5 বছৰ আমি ৰিলেশ্যনশ্বিপত আছিলোঁ তেখেতে দৌৰি আহি মোৰ ওচৰত আহিব লাগিছিল যে বলা ইয়াত যিয়ে নহওক মই তোমাৰ ঘৰলৈ তোমাৰ লগত যাম তেখেতে মোৰ লগত আহিবলৈ মনেই নাছিলে তেখেতসকলে প্ৰিপ্লেন কৰি এইটো কাহিনী বনালে এই ঘটনা হোৱাৰ পিছদিনা আপোনালোকৰ লগত যোগাযোগ কৰিছিলে সকলো আকৌ ঠিক কৰি আগৰ দৰে আকৌ সম্পৰ্কখিনি আগবঢ়াই নিব বিচাৰিছিল বুলি ক'ব বিচাৰে তেওঁলোকে তেখেতসকলৰ পৰা আমাক যোগাযোগ কৰাৰ কথা কৈছে নাই মোলৈ কোনো যোগাযোগ কৰা নাই আমালৈ কোনো যোগাযোগ কৰা নাই হয় আছিলে দৰা আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোক আছে আপুনি হয় আমি দৰা খুৰীয়েকে হৈ আমি বৰযাত্ৰীত গৈছোঁ সকলো আমাৰ বয়োজ্যেষ্ঠসকলে ক'লে আৰু দৰাই ক'লে আৰু তেনেকুৱা যে আমাৰ নতুন প্ৰজন্ম আছে তেনেকুৱা এজন নৰপিশাচীতকৈও তাই মানে বেছি হেৰি ক'বলৈ ভাগি পৰিছে গোটেই আমাৰ তেলেঙনীয়া সমষ্টিটো তাইৰ নিচিনা ইয়াত কোনো হেৰিয়ে নাই আৰু যে সকলো ৰাইজকে কওঁ যে এনেকুৱা ছোৱালীয়ে মাক জীয়েক আৰু কোনো হেৰিয়তে নহয় এনেকৈ বিয়া পাতিম বুলি 5 বছৰে ল'ৰাটোক ঠগিলে তাই এনেকৈ কৰিম বুলি তাই এইখিনি চব ভাওনা ইমানখিনি কৰি ডকাইতনি কৰি আমাৰ ইয়াত গোটেই পৰিয়ালটোতে তাই খাই বৈ গৈছিলে আপুনি দৰাৰ লগত হয় মই প্ৰথম গৈছোঁ দৰাৰ কাষতে আগতে কৈ আছে যে মাকৰ কাপোৰ পৰ্যন্ত মাৰপিট কৰি ফালি দিয়া একো নাই একেবাৰে চব মিছা তথ্য তাইৰ নিচিনা এই হেৰিয়তে নাই বুলি ক'ব পাৰি মানে সকলো ৰাইজকে কৈছোঁ মই তাইৰ নিচিনা মানুহ নায়েই বোলে পৃথিৱীতে আমি মানে গোটেই কান্দি কুটি মানে গোটেই বৰযাত্ৰীত যোৱা মানুহখিনি ভাগি পৰিলে তাই ইমান কন্দুৱালে সকলোখিনিতো আমাৰ বয়োজ্যেষ্ঠসকলে ক'লেই হয় নিশ্চিতভাৱে আচলতে এয়া আমি আচলতে দৰা প্ৰিয়ম দাসৰ ঘৰৰ পৰিৱেশ ইয়াত দেখুৱাই আছোঁ ইয়াত স্থানীয় যিসকল লোক আৰু লগতে বয়োজ্যেষ্ঠসকল আৰু পৰিয়ালৰ লোকসকল আচলতে একত্ৰিত হৈছে আৰু কইনাই যি অভিযোগ আনিছিলে সেই অভিযোগ তেওঁলোকে আচলতে খণ্ডন কৰিছে আৰু যি সময়ত কইনাই কৈছে যে দৰা গাড়ীৰ পৰা নামি নাহিলে সেই সময়ত দৰাই ক'ব বিচাৰিছে যে কইনা ঘৰৰ পৰা দৰাক আদৰিবলৈ অহা নাছিলে আৰু কইনাৰ ভায়েকে ওলোটাই ভাবুকিহে দিছিলে তেওঁক আচলতে আক্ৰমণ কৰাৰ আৰু কইনাৰ ভায়েকে যদিহে কইনা বিয়াত বহে তেনেহ'লে আত্মহত্যা কৰাৰ ভাবুকি দিছিলে আৰু কইনাই আচলতে কইনাৰ সাজ খুলি তেওঁ ৰভাৰ তললৈ আহিছিলে আৰু বিয়া নহওঁ বুলি তেওঁ ঘোষণা কৰিছে আৰু সেইবাবেহে তেওঁলোক সেই স্থানৰ পৰা উভতি আহিছিলে আৰু নিশাই বিহালী আৰক্ষী গৈ সেই স্থানত উপস্থিত হৈছিলে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিলে আৰু বিহালী আৰক্ষীয়ে আচলতে নিৰাপত্তাৰ মাজেৰে দৰা দলটোক বৰযাত্ৰীৰ দলটোক সেই স্থানৰ পৰা আঁতৰাই আনিছিলে আৰু গতিকে এই ঘটনা এতিয়া গৈ পাইছেগৈ আইনৰ ওচৰত কইনাৰ ভাষ্য আমি শুনিছোঁ সেই সমান্তৰালভাৱে দৰাৰ ভাষ্য আমি আজি শুনিছোঁ গতিকে কোন সত্য কোন অসত্য এই আইনে বিচাৰ কৰিব কিন্তু যি কইনাৰ যি অভিযোগ উত্থাপন কৰিছিলে যে দৰা গাড়ীৰ পৰা নামি নাহিলে পদূলি মুখৰ পৰা আঁতৰি গ'ল কিন্তু তাৰ বিপৰীতে দৰা ক'ব বিচাৰে যে কইনা ঘৰে দৰাক আদৰি লৈ নগ'ল তাত কাজিয়াৰ সূত্ৰপাত হ'ল আৰু কাজিয়াৰ বাবে যি কইনা বা তাৰ কইনাৰ মাকে বিয়া নহওঁ বুলি ঘোষণা কৰিলে আৰু তাৰ পিছতে তেওঁলোক সেই স্থানৰ পৰা আঁতৰি আহিল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ